এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল আৰু ভাল বেয়াৰ মাজত চলি আছোঁ। আৰু এতিয়া আজি মই ভিডিঅ'টো বনাইছোঁ এইকাৰণে ঘৰৰ কিছুমান মানে কি বহুত ছোৱালী বা মাইকীবিলাকৰ সমস্যা দেখিছোঁ বা কিছুমান দাগ মুখত কিছুমান দাগ দেখা দিছে আৰু কিছুমানৰ একনিৰ প্ৰব্লেম হয়। তাৰপিছত মুখখনত কিছুমান ৰঙা ৰঙা দাগ হয়। কিছুমান বস্তু আছে মানে কি ঘৰুৱা পদ্ধতি আছে, ঘৰুৱা বস্তু লগালেও ঘৰুৱা বস্তু যদি ডেইলি ব্যৱহাৰ কৰে তেতিয়াহ'লে এইবিলাকৰ সমস্যাবিলাক নোহোৱা হৈ যায়। ময়ো ঘৰত কিছুমান বস্তু লগোৱা বেছি দোকানৰ বস্তু ইউজ নকৰোঁ, সেইকাৰণে মই আজি ভিডিঅ'টো বনালোঁ। আপোনালোকক ঘৰৰ কিছুমান সামগ্ৰী থাকোঁতে যদি আপোনালোকে যদি মুখত ফেচ পেক গা ধোৱাৰ আগত ফেচ পেক ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ মুখৰ সমস্যাবিলাক, স্কিনৰ সমস্যাবিলাক নোহোৱা হৈ যায়। আৰু মানে কি কিছুমান মাইকী বা কিছুমান ছোৱালী দেখিলে কয় তোমাৰ স্কিনখন ইমান ধুনীয়া বা তোমাৰ স্কিনখনত একো নাই, কি নলগোৱা কি নলগোৱা, এনেকুৱা আলোচনা মানে হয়। সেইকাৰণে মই তাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আপোনালোকেও যদি স্কিনৰ যত্ন লোৱা তেতিয়াহ'লে আপোনালোকক দেখুৱাব ওলাইছোঁ। আপোনালোকৰ ঘৰত এনেকুৱাকৈ স্কিনৰ যত্ন ল'ব তেতিয়াহ'লে চাব আপোনালোকৰ একনিৰ সমস্যা বা কিছুমান ক'লা ক'লা দাগ এইবিলাক একো নাথাকে মুখত। আৰু মানে কি নিজৰ স্কিনখন ভালে ৰাখিবৰ কাৰণে কিছুমানে কিমান কি কৰে, পাৰ্লাৰ যায়, তাৰপিছত পাৰ্লাৰত মুখ ধুই আহে, এইবিলাক কৰে, ফেচ ৱাছ কৰে, তাৰপিছত ফেচ পেক লগায়, এইবিলাক কৰে। সেইকাৰণে আৰু আপোনালোককো কৈছোঁ, যদি কিছুমান ঘৰৰ সামগ্ৰীৰে বস্তু বনায় বা ফেচ পেক বনায় কোনো এফেক্ট নহয়, সেইবিলাকৰ কোনো ছাইড এফেক্ট নাই। সেইকাৰণে আপোনালোকক আজি সেই হিচাপত মই ভিডিঅ'টো কৰি দেখুৱাম। আপোনালোকে ঘৰত ব্যৱহাৰ কৰিবচোন, আপোনালোকৰো স্কিন ক্লিন হ'ব। আৰু গৰমৰ দিনত বেছিভাগ মানুহৰ মানে মুখখন ক'লা হয় আৰু ক'লা দাগ ৰ'দৰ চাপ পৰে। সেইকাৰণে যদি ঘৰৰ বস্তু ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ সেনেকুৱা নহয়। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, মই কি ব্যৱহাৰ কৰোঁ মুখত, আৰু আপোনালোকেও ব্যৱহাৰ কৰিবচোন, তেতিয়াহ'লে আপোনালোকৰ মুখৰ ক্লিন বা উজ্জ্বলতা আহিব। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি মুখত লগাম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। আধা চামুচ কমলাৰ পাউডাৰ, কমলা মানে কি মই ঠাণ্ডাৰ দিনতে কমলা গুড়ি কৰি থৈ দিছিলোঁ, ৰ'দত দি কিনে বাকলিখিনি গুড়ি কৰি থৈ দিছিলোঁ, আধা চামুচ লৈ ল'লোঁ। আৰু লগতে অকণমান হালধিৰ গুড়ি, মানে মোৰ কেঁচা হালধি নাই সেইকাৰণে হালধিৰ গুড়িয়ে লৈ লৈছোঁ, অলপমান লৈ লৈছোঁ এয়া। তাৰপিছত এতিয়া অকণমান প্ৰথমতে লৈ ল'লোঁ কমলা টেঙাৰ গুড়া। মই ঠাণ্ডাৰ দিনতে মানে কমলা টেঙাৰ বাকলি ৰ'দত দি কিনে গুড়া কৰি থৈ দিছিলোঁ, এয়া অকণমান লৈ ল'লোঁ। আৰু লগতে মোৰ কেঁচা হালধি নাই কাৰণে মই ইয়াতে শুকান গুড়ি, হালধিৰ গুড়ি লৈ ল'লোঁ অকণমান। তাৰপিছত এতিয়া মৌ আছিল, মৌ অকণমান দি দিছোঁ ইয়াতে। মৌটো গোট লাগি আছে, অকণমান মৌ দি দিলোঁ। আৰু এতিয়া মই এনেকৈ মিক্স কৰি ল'ম। লৈ কেনে অকণমান নাৰিকল তেল আছিল, এয়া অকণমান নাৰিকল তেল দি দিম, অকণমান বেছি নহয়, দুইটো। তাৰপিছত আৰু এতিয়া গোলাপ জল আছিল, গোলাপ জলো অকণমান ইয়াতে দি ল'লোঁ। দি কিনে এতিয়া মই গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত অকণমানকৈ এনেকৈ অলপ অলপকৈ লগাই ল'ম। হৈ গ'ল, এনেকৈ লগাই থৈ দিছোঁ আৰু আধা ঘণ্টামান লগাই থৈ দিম। আধা ঘণ্টাৰ পিছত মই ধুই দিম। আৰু যদি আপোনালোকে গা ধোৱাৰ আগত লগোৱা তেতিয়াহ'লে গা ধোৱাৰ আগতো লগাব পাৰে, গা ধোৱাৰ সময়ত ধুই দিলেই হয়। মই এতিয়া গা ধোৱাৰ আগত ধুই দিম, হয়তো আধা ঘণ্টাও লাগিব পাৰে, হয়তো 1 ঘণ্টাও লাগিব পাৰে। এতিয়া মই এনেকৈ লগাই থৈ দিছোঁ আৰু মুখখনত ধুই আহিলোঁ। ধুই আহি এতিয়া অকণমান বেলেগ একো নলগা, এতিয়া গোলাপ জল আছে,
গোলাপ জল গা পাও ধুলোঁ, মুখখনো ধুলোঁ। মুখখন ধুই আহি কিমান ক্লিন লাগিছে চাচোন, ধুনীয়া হয়। মানে ডেইলি ব্যৱহাৰ কৰিব আপোনালোকে এই ফেচ পেকটো, একো নহয় ডেইলি ব্যৱহাৰ কৰিলেও। তাৰপিছত এতিয়া মই গোলাপ জল আছিল, মুখখন ধুই আহি কেনে অকণমান হেৰি কৰি শুকাব দিলোঁ। দেন এতিয়া গোলাপ জল আছে, গোলাপ জল অকণমান তুলাত লগাই লৈছোঁ। লৈ এতিয়া মই এনেকৈ ঘঁহি অকণমান গোলাপ জল লগাই থৈ দিম, বেলেগ একো ব্যৱহাৰ নকৰোঁ। লগাই থলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।